যে আমাৰ শ্ৰদ্ধাৰ আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি যি অস্থি সেই অস্থি পৰিয়ালক অৰ্পণ কৰা হ'ব। চিতা ভস্ম যি আছে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক সেই চিতা ভস্মৰ দায়িত্ব দিয়া হৈছে। অহা কালি বা পৰহিৰ ভিতৰত এটা অতি চিম্পুল পোৰ্টেল এটা মুকলি কৰি দিয়া হ'ব। যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতাভস্ম পাব বিচাৰে তেওঁলোকে আবেদন কৰিব আৰু আবেদন মৰ্মে তেওঁলোকক চিতাভস্ম অৰ্পণ কৰা হ'ব। এই চিতাভস্ম যোৰহাটলৈ লৈ যোৱা হ'ব আৰু যোৰহাটত যি সমাধিস্থল নিৰ্মাণ কৰা হ'ব তাত এই চিতাভস্ম প্ৰদান কৰা হ'ব। গতিকে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতাভস্ম লাভ কৰিব আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পাছত যদি বাকী থাকে কোনো ব্যক্তিগত আবেদনো যদি কৰে সেইসমূহ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিবেচনা কৰিব। আজিৰ এই সদাহ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব আৰু ইয়াত অসম আৰক্ষী বিভাগৰ এটা বেটেলিয়ন নহয়, এটা কেম্প ইয়াত থাকিব ঠাইখিনিৰ সুৰক্ষা কৰি ৰখাৰ কাৰণে। আৰু যিটো ক্ষেত্ৰ আমি 10 বিঘা মাটিৰ ব্যৱহাৰ কৰিলোঁ এই ক্ষেত্ৰটো সুৰক্ষিত কৰাৰ কাৰণে ইয়াৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু সমাধিস্থলীত যিটো মূল স্থলী চিতা য'ত জ্বলোৱা হৈছে তাক সুৰক্ষিত কৰাৰ কাৰণে পকা ৱাল পকী বেৰৰ নিৰ্মাণ কাৰ্যসূচী আজি নিশাই আৰম্ভ হ'ব। যে আমাৰ শ্ৰদ্ধাৰ আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি যি অস্থি সেই অস্থি পৰিয়ালক অৰ্পণ কৰা হ'ব। চিতা ভস্ম যি আছে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক সেই চিতা ভস্মৰ দায়িত্ব দিয়া হৈছে। অহা কালি বা পৰহিৰ ভিতৰত এটা অতি চিম্পুল পোৰ্টেল এটা মুকলি কৰি দিয়া হ'ব। যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতাভস্ম পাব বিচাৰে তেওঁলোকে আবেদন কৰিব আৰু আবেদন মৰ্মে তেওঁলোকক চিতাভস্ম অৰ্পণ কৰা হ'ব। এই চিতাভস্ম যোৰহাটলৈ লৈ যোৱা হ'ব আৰু যোৰহাটত যি সমাধিস্থল নিৰ্মাণ কৰা হ'ব তাত এই চিতাভস্ম প্ৰদান কৰা হ'ব। গতিকে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতাভস্ম লাভ কৰিব আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পাছত যদি বাকী থাকে কোনো ব্যক্তিগত আবেদনো যদি কৰে সেইসমূহ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিবেচনা কৰিব। আজিৰ এই সদাহ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব আৰু ইয়াত অসম আৰক্ষী বিভাগৰ এটা বেটেলিয়ন নহয়, এটা কেম্প ইয়াত থাকিব ঠাইখিনিৰ সুৰক্ষা কৰি ৰখাৰ কাৰণে। আৰু যিটো ক্ষেত্ৰ আমি 10 বিঘা মাটিৰ ব্যৱহাৰ কৰিলোঁ এই ক্ষেত্ৰটো সুৰক্ষিত কৰাৰ কাৰণে ইয়াৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু সমাধিস্থলীত যিটো মূল স্থলী চিতা য'ত জ্বলোৱা হৈছে তাক সুৰক্ষিত কৰাৰ কাৰণে পকা ৱাল পকী বেৰৰ নিৰ্মাণ কাৰ্যসূচী আজি নিশাই আৰম্ভ হ'ব।